ইয়াত কৈছে যে এটা বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ 40 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব। ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে এটা বৰ্গক্ষেত্ৰ আঁকি লৈছোঁ, ঠিক আছে। আৰু তোমালোকে জানাই বৰ্গৰ 4টা বাহু সমান থাকে। সো ইয়াত বৰ্গৰ বাহুৰ জোখ দিয়া আছে 40 সেন্টিমিটাৰ, ঠিক আছে। সেইকাৰণে আমি ইয়াত জাষ্ট এনেকৈ লিখি দিছোঁ 40 সেন্টিমিটাৰ, অ'কে। প্ৰতিটোতে আমি 40 সেন্টিমিটাৰ লিখি দিছোঁ কাৰণ বৰ্গৰ 4টা বাহু সমান, এইটো তোমালোকে জানাই। তাৰপিছত আমাক উলিয়াবলৈ কৈছে কালি। সো বৰ্গৰ কালি কেনেকৈ উলিয়াবা তোমালোকে সদায় মনত ৰাখিবা, বৰ্গৰ কালি উলিয়াওঁতে তোমালোকে বাহু দুটা পূৰণ কৰি দিব লাগে, অৰ্থাৎ বাহু স্কুৱেৰ। বাহু স্কুৱেৰ মানে হৈছে দুটা বাহু পূৰণ, অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ বাহু পূৰণ বাহু, ঠিক আছে। এনেকৈ আমি কৰিব পাৰোঁ। সো এতিয়া বাহু মানে কি, এইটো কিমান দীঘল 40 সেন্টিমিটাৰ, গতিকে মানকেইটা বহাই দিলে হৈ যাব। সো ইয়াত আমি 40 পূৰণ 40 লগাই দিলোঁ। 40 দুটা পূৰণ কৰিলে কিমান পাবা, 40 দুটা পূৰণ কৰিলে 1600 পাবা। আৰু যিহেতু সেন্টিমিটাৰ হয় আৰু কালি হ'লে আমি বৰ্গ সেন্টিমিটাৰ লিখিব লাগিব, ঠিক আছে। গতিকে উত্তৰটো হ'ল অপশ্যন 4টো, ঠিক আছে। তোমালোকে এইকেইটা কথা মনত ৰাখিবা, কালিৰ এককটো সদায় বৰ্গ একক হয়, এইটো মনত ৰাখিবা। মিটাৰ হ'লে মিটাৰ হ'ব, অৰ্থাৎ বৰ্গ মিটাৰ। সেন্টিমিটাৰৰ কাৰণে আমি বৰ্গ সেন্টিমিটাৰ এইবোৰ লিখিলোঁ, অ'কে। ইয়াত কৈছে যে এটা আয়তক্ষেত্ৰৰ দিশ 200 সেন্টিমিটাৰ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এই যিটো বৰ্গ, ইয়াত এইটো ভুলকৈ লাগি আছে, কাৰণ দিশটো কেতিয়াও বৰ্গ এককত লিখা নহয়, দিশটো ডাইৰেক্ট সেন্টিমিটাৰ বা মিটাৰ তেনেকৈ লিখা হ'ব। সো এটা আয়তক্ষেত্ৰৰ দিশ 200 সেন্টিমিটাৰ আৰু কালি 10 বৰ্গমিটাৰ, ঠিক আছে। ইয়াতো অকণ মিষ্টেক হৈ আছে, এইটো বৰ্গমিটাৰ, তাৰমানে এই বৰ্গটো এইফালে আহিব লাগিছিল আচলতে, অ'কে। বা যি কি নহওক আগপিছ হ'ল। গতিকে কালিটো হ'ল 10 বৰ্গমিটাৰ হ'লে ইয়াৰ প্ৰস্থ উলিয়াব লাগে। সো ইয়াত এটা আয়তৰ কথা কৈছে, গতিকে আমি আয়ত এটা যদি এনেকৈ কল্পনা কৰোঁ, অ'কে। আয়ত এটা আমি যেনিবা জাষ্ট এনেকৈ কল্পনা কৰিছোঁ, এইটো আয়ত আৰু ইয়াৰেই দিগ যেনিবা কিমান 200 সেন্টিমিটাৰ, 200 সেন্টিমিটাৰ দিগ। আৰু কালি দিয়া আছে, কালি 10 বৰ্গমিটাৰ, অৰ্থাৎ মিটাৰ স্কুৱেৰ, এইটোকে বৰ্গমিটাৰ বুলি কয়। আৰু আমাক উলিয়াবলৈ কৈছে প্ৰস্থ, অ'কে। তোমালোকে জানাই চাগে আয়তৰ কালি উলিওৱা ফৰ্মুলা, যদি নাজানা তোমালোকে চাই লোৱা। আয়তৰ কালি হ'ল দিগ পূৰণ প্ৰস্থ, অ'কে। সো ইয়াত আমাক কি দিয়া আছে, আমাক দিয়া আছে কালি, কালি কিমান দিয়া আছে 10 আৰু দিগ কিমান দিয়া আছে 200 সেন্টিমিটাৰ। এটা কথা তোমালোকে মনত ৰাখিবা, ইয়াত কালি দিয়া আছে বৰ্গ মিটাৰত আৰু দিগ দিয়া আছে সেন্টিমিটাৰত, গতিকে আমি এককটো একেই কৰি ল'ব লাগিব। সেইকাৰণে আমি এই 200 সেন্টিমিটাৰটোক আমি 2 মিটাৰ লিখিব পাৰোঁ। কিয় 200 সেন্টিমিটাৰে 2 মিটাৰ, কাৰণ 100 সেন্টিমিটাৰ হ'লে 1 মিটাৰ হয়। সো 200 সেন্টিমিটাৰ হ'লে 2 মিটাৰ হয়। সেইকাৰণে আমি এই মিটাৰ মিটাৰ এককটো মিলাই ল'লোঁ, অ'কে। সো তেতিয়াহ'লে আমি এই দীঘৰ ঠাইত কি লিখিব পাৰিম, দীঘৰ ঠাইত আমি 2 মিটাৰ লিখিব পাৰোঁ, অৰ্থাৎ 2 লিখিব পাৰোঁ। আৰু এইফালে প্ৰস্থ, অ'কে। তাৰপিছত আমি প্ৰস্থটো যদি ৰখাই দিওঁ, প্ৰস্থটো ৰখাই দিলে 2টো আগলৈ যাব, 2টো প্ৰস্থৰ লগত পূৰণ হৈ আছে, সেইকাৰণে আগলৈ আহিলে হৰণ হ'ব, অৰ্থাৎ 2ৰে 10টো হৰণ যাব, 2ৰে 10ক 5 বাৰ, অৰ্থাৎ 5 হৈছে প্ৰস্থ। প্ৰস্থ কিমান 5 মিটাৰ হ'ব, কাৰণ এককটো মিটাৰ এককত আছে, গতিকে 5 মিটাৰ। গতিকে ইয়াত অপশ্যনত ক'তো নাই, কিন্তু তোমালোকে এই বুলি আমাৰ এই কৰাটো ভুল এইটো বুলি তোমালোকে নাভাবিবা, কাৰণ অপশ্যনত কেতিয়াবা ভুলকৈও দিয়া থাকে। গতিকে ইয়াত মই ভালকৈ চালি জাৰি চাই পেলাই তোমালোকক কৈছোঁ, ইয়াৰ উত্তৰটো ভুল আছিলে। ইয়াৰ উত্তৰটো হ'ব 5 মিটাৰ, ঠিক আছে। এইটোকে এনেকৈ তোমালোকে কৰি ল'বা। ইয়াত কৈছে যে এটা আয়তক্ষেত্ৰৰ কালি 650 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ 13 সেন্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা
হ'ব সো ছাত্ৰ ছাত্ৰীসকল ইয়াতো এটা আয়ত ক্ষেত্ৰৰ কথা কৈছে আৰু ইয়াত আমাক দিয়া আছে এই আয়তটোৰ কালি দিয়া আছে 650 বর্গ সেন্টিমিটার ওকে বর্গ সেন্টিমিটার অর্থাৎ আমি ওপৰত দি দিম এনেকৈ 2 ঠিক আছে বর্গ সেন্টিমিটার তাৰ পিছতে ইয়াৰ প্ৰস্থ দিয়া আছে অৰ্থাৎ এনেকৈ এইটো প্ৰস্থ দিয়া আছে কিমান 13 সেন্টিমিটার 13 সেন্টিমিটার দিয়া আছে আৰু আমাক উলিয়াবলৈ কৈছে পৰিসীমা অৰ্থাৎ এই গোটেইটো আমাক উলিয়াবলৈ কৈছে আমি জানো আয়তৰ বিপৰীত বাহু সমান অৰ্থাৎ এইটো বাহু যিমান দীঘল হয় এইটো বাহু ইমান দীঘলেই হ'ব অৰ্থাৎ এইটো 13 হ'ব কিন্তু পৰিসীমাটো পাবলৈ আমাক এই দুটা বাহুৰ মাপো লাগিব অৰ্থাৎ এই বাহু দুটাৰ যিকোনো এটা উলিয়ালেই হ'ব কাৰণ এইটো বাহু আৰু এইটো বাহু সমানে থাকে আয়তৰ বিপৰীত বাহু সমান গতিকে সেই কাৰণে ইয়াৰ এই বাহুটো উলিয়াই ল'ব লাগিব তাৰ কাৰণে আমি কেনেকৈ উলিয়াম চোৱা তোমালোকে মনোযোগেৰে চোৱা তাৰ কাৰণে আমি আয়তৰ কালি ঠিক আছে মই জাস্ট সিম্পলকে কালি লিখিছো আয়তৰ কালি কি হয় তোমালোকে জানা দিগ পূৰণ প্ৰস্থ যদি নাজানা লিখি ল'বা এটো আয়তৰ কালি ওকে আয়তৰ কালি দিগ পূৰণ প্ৰস্থ এটা মান কেটা বহুৱাই দিয়া সো এফালে আমাক কালি দিয়া আছে 650 বর্গ সেন্টিমিটার আৰু দিগটো আমাক দিয়া নাই প্ৰস্থ দিয়া আছে এইটো আমাৰ দিগ গতিকে নাই দিয়া প্ৰস্থ দিয়া আছে এইটো এনেকৈ 13 দিয়া আছে ঠিক আছে সো এতিয়া আমি যেহেতু কি কৰিম দিগ উলিয়াম দিগটো ৰখাই দিছো 13 টো এইফালে পাৰ কৰাই দিলে হৰণ হ'বগে কাৰণ পূৰণ হৈ আছিল সো তাৰপিছত আমি যদি 13 এ হৰণ কৰো 50 বাৰ যাব অৰ্থাৎ 50 সেন্টিমিটার হল আমাৰ দিগ কিমান হল দিগ হল 50 সেন্টিমিটার সো ঠিক আছে পৰিসীমাৰ কাৰণে এই গোটেই চাৰিটা বাহু এটা যোগ কৰিব লাগে অৰ্থাৎ আমি কি পালো আমি দিগটো পালো 50 সেন্টিমিটার এতিয়া পৰিসীমা উলিয়াবলৈ একো টেনচন নাই এই গোটেই চাৰিটা যোগ কৰি দিলে হৈ যাব বা আৰু এটা ফৰ্মুলা আছে পৰিসীমা মই কাষতে কৈ দিছো আয়তৰ পৰিসীমা হা জাস্ট মই পৰিসীমা বুলি লিখিছো পৰিসীমা হৈছে 2 দিগ যোগ প্ৰস্থ ওকে সো 2 দিগ মানে কিমান দিগ মানে আমি পাইছো 50 সেন্টিমিটার আৰু প্ৰস্থ মানে কিমান প্ৰস্থ মানে আমাক দিয়া আছিল 13 সেন্টিমিটার ওকে ইয়াত আমি এককটো লিখিছো সেন্টিমিটার তাৰ পিছতে আমি এটা যদি যোগ কৰো কিমান পাবা 63 পাবা হয়নে আৰু 2 ৰে যদি পূৰণ কৰি দিও 2 3 গুণ 6 2 6 গুণ 12 হৈ যাব অৰ্থাৎ 126 সেন্টিমিটার পৰিসীমা তেতিয়াহলে কিমান 126 সেন্টিমিটার অপশন 3 টো শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনোযোগেৰে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আহি থাকে ওকে ইয়াত কৈছে যে এটা আয়ত ক্ষেত্ৰৰ প্ৰস্থ 3 সেন্টিমিটার আৰু কালি 18 বর্গ সেন্টিমিটার আয়ত ক্ষেত্ৰটোৰ দিগ উলিওৱা গতিকে কেনেকৈ কৰিবা জাস্ট আমি এটা আয়তৰ কথা কল্পনা কৰো ইয়াত কি দিয়া আছে আমাক দিয়া আছে কালি এই আয়তটোৰ কালি দিয়া আছে 18 বর্গ সেন্টিমিটার ওকে সেমি ওপৰত আমি এনেকৈ 2 লিখি দিম বর্গ সেন্টিমিটার বুজাব তাৰপিছত দিয়া আছে প্ৰস্থ ওকে প্ৰস্থ দিয়া আছে 3 ওকে 3 সেন্টিমিটার ওকে তাৰপিছত আমাক উলিয়াবলৈ কৈছে দিগ আয়তৰ দিগ অৰ্থাৎ এইটো উলিয়াবলৈ কৈছে আমাক এইটো দিয়া আছে 3 ঠিক আছে সো তেতিয়াহলে আমি আয়তৰ কালিৰ ফৰ্মুলাটো জানো নহয় আয়তৰ কালি কি হয় দিগ পূৰণ প্ৰস্থ সো এতিয়া কালি আমাক দিয়া আছে 18 একক কেটা একেই ইয়াত সেন্টিমিটার ইয়াতো সেন্টিমিটার ওকে একক মিলাবলগীয়া নাই তাৰপিছত দিগ আমাক উলিয়াবলৈ কৈছে সেইকাৰণে লিখিলো প্ৰস্থ দিয়া আছে 3 সো দিগটো ৰখাই দিলো প্ৰস্থটো সমস্যাৰ আগলৈ পঠাই দিলো হৰণ হলগে আৰু হৰণ যদি কৈ দিও হৈ গল অৰ্থাৎ 6 সেন্টিমিটার হৈ গল সো দিগ কিমান পালো তেতিয়াহলে আমি দিগ পালো 6 সেন্টিমিটার এইটোৱে আমাৰ উত্তৰ অপশন কোনটো শুদ্ধ অপশন 3 টো শুদ্ধ উত্তৰ ওকে বহুত ইজি আছিলে কিন্তু ইম্পৰ্টেন্ট হয় গতিকে মনোযোগেৰে চাবা
ইয়াত কৈছে যে এটা বৰ্গৰ কৰ্ণ 5.4 সেন্টিমিটাৰ ইয়াৰ কালি সো ইয়াত এটা বৰ্গৰ কথা কৈছে গতিকে আমি বৰ্গ এটা যদি এনেকে আকো ঠিক আছে এইটো আৰু ইয়াৰ কৰ্ণৰ কথা কৈছে কৰ্ণ সো কৰ্ণটো আমি এনেকে আঁকিব পাৰো ঠিক আছে এনেকে আমি কৰ্ণটো আঁকি দিলো আৰু ইয়াৰ মান দিয়া আছে 5.4 অৰ্থাৎ 5.4 সেন্টিমিটাৰ ওকে সো এটা আমাক উলিয়াবলৈ কৈছে কালি সো তোমালোকে মনত ৰাখিবা যদি বৰ্গৰ কৰ্ণৰ মাপ দিয়া থাকে কালি উলিয়াবলৈ হলে চোৱা আমি লিখিম বৰ্গৰ কালি কালি উলিয়াবলৈ হলে তোমালোকে হাফ ইনটু কৰ্ণ স্কোয়াৰ এনেকে কৰিবা ঠিক আছে তেতিয়া হলে আমি কি কৰিব পাৰো হাফ ইনটু কৰ্ণ মানে কিমান 5.4 স্কোয়াৰ হ'ব আৰু স্কোয়াৰ মানে কি হয় একেটা বস্তুকে দুবাৰ লিখা 5.4 ইনটু 5.4 তাৰপিছত আমি 2 ৰে যদি আমি কাটি দিও 2 2 4 2 7 14 অৰ্থাৎ পালো আমি 2.7 ইনটু 5.4 সো এইটো যদি আমি পূৰণ কৰো তেতিয়া কিমান পাবা পূৰণ কৰিলে তোমালোকে সদায় মনত ৰাখিবা এই দশমিক কেইটা নপটাকে পূৰণ কৰিলে হ'ব অৰ্থাৎ 54 ইনটু 27 এনেকে পূৰণ কৰি দিয়া 7 4 গুণ 28 ৰ 8 উকলিব 2 7 5 গুণ 35 36 37 ওকে আকৌ 2 4 গুণ 8 2 5 গুণ 10 তোমালোকে পূৰণটো কৰিব পাৰিবা আৰু হয়নে 8 এফালে 7 15 5 উকলিব 1 3 4 1 ঠিক আছে কিন্তু কথাটো হল কি ইয়াত এটাৰ আগত দশমিক ইয়াতো এটাৰ আগত দশমিক অৰ্থাৎ মুঠৰে দুটাৰ আগত দশমিক আছিল সেইকাৰণে আমি উত্তৰটো দুটাৰ আগত দশমিক দিলে হৈ গ'ল গতিকে এহঁতৰ পূৰণফল কিমান হ'ব এহঁতৰ পূৰণফল হ'বগে 14.58 যেটো কালি উলিয়াবলৈ কৈছে গতিকে বৰ্গ সেন্টিমিটাৰ ওকে অপচন কোনটো শুদ্ধ উত্তৰ তেতিয়াহ'লে অপচন 2 14.58 বৰ্গ সেন্টিমিটাৰ এনেকে তোমালোকে কৰিবা যদিহে বৰ্গৰ কৰ্ণৰ যোগ দিয়া থাকে তেতিয়াহ'লে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰি পেলাই কালি উলিয়াব পাৰিবা ওকে ইয়াত কৈছে যে এটা সামান্তৰিকৰ কালি 50 বৰ্গ সেন্টিমিটাৰ সামান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ ইয়াৰ উন্নতি ঠিক আছে সো তেতিয়াহ'লে আমি এটা যদি সামান্তৰিক কল্পনা কৰো ঠিক আছে এটা সামান্তৰিক আমি এইটো এটা সামান্তৰিক এইটো কল্পনা কৰিলো এইটো সামান্তৰিক বুলি কয় এনেকুৱা আকৃতিবিলাকক সামান্তৰিক বুলি কয় ঠিক আছে এই সামান্তৰিকটোৰ কালি দিয়া আছে 50 বৰ্গ সেন্টিমিটাৰ ওকে এখানে লিখিছো কালি 50 বৰ্গ সেন্টিমিটাৰ ওকে তাৰপিছত ভূমি দিয়া আছে 5 সেন্টিমিটাৰ ওকে তাৰপিছত উলিয়াবলৈ কৈছে উন্নতি সো উন্নতি কেনেকৈ উলিয়াবা চোৱা উন্নতি মানে কি উন্নতি মানে হৈছে এনেকে এডাল বাহু ইয়াত থাকিব এইটোক উন্নতি বুলি কোৱা হয় ঠিক আছে সো এখানে আমাৰ এইটো ভূমি হয় উন্নতি হল এইটো ঠিক আছে ভূমি মানে বি উন্নতি মানে এইচ সেইকাৰণে আমি সামান্তৰিকৰ যদি কালি উলিয়াব লাগে সামান্তৰিকৰ কালি উলিয়ালে সদায় মনত ৰাখিবা ভূমি ইনটু উন্নতি অৰ্থাৎ বি ইনটু এইচ মই শৰ্টকে লিখিছো মানে ভূমি ইনটু উন্নতি আৰু আমাক কালি দিয়া আছে 50 বৰ্গ সেন্টিমিটাৰ সেইকাৰণে আমি কালিৰ ঠাইত কালি 50 লগাই দিলো আৰু ভূমি দিয়া আছে 5 সেন্টিমিটাৰ সেইকাৰণে আমি বিৰ ঠাইত আমি 5 লগালো আৰু উন্নতি মানে এইচ ঠিক আছে আৰু এটা কথাটো হল কি এই এইচ টো ৰখাই দিলো তলত 5 আহিলে এফালে এইচ ওকে সো এতিয়া 5ৰে যদি আমি 50ক কাটো 10 বাৰ যাব গতিকে 10 সেন্টিমিটাৰ হ'ব কি এইচ মানে উন্নতি উন্নতি কিমান হয় তেতিয়াহ'লে 10 সেন্টিমিটাৰ অপচন 1 টো শুদ্ধ উত্তৰ এনেকৈ কৰিবা ঠিক আছে
ইয়াত কৈছে যে এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব সো আমাক এটা ত্ৰিভুজৰ কথা কৈছে গতিকে আমি যদি এটা ত্ৰিভুজ যদি চিন্তা কৰো এনেকুৱা এটা ত্ৰিভুজ ওকে ইয়াতে আমাক ত্ৰিভুজটোৰ ভূমি অৰ্থাৎ আমি এইটো ভূমি আৰু এনেকেডাল টানি পেলাই এইটো উন্নতি ওকে এনেকে উন্নতি বুলি এইটো ধৰিলো ওকে সো আমাৰ ভূমি মানে বি উন্নতি মানে এইচ তো ভূমি দিয়া আছে কিন্তু কিমান 15 সেন্টিমিটাৰ আৰু উন্নতি দিয়া আছে 16 সেন্টিমিটাৰ ঠিক আছে h ইকুৱেল টু 16 দিয়া আছে h ইকুৱেল কিমান 16 সেন্টিমিটাৰ b ইকুৱেল দিয়া আছে 15 সেন্টিমিটাৰ তাৰপিছত আমাক উলিয়াবলৈ কৈছে কালি সো তোমালোকে সদায় মনত ৰাখিবা ত্ৰিভুজৰ কালি ওকে মই জাস্ট সিম্পলকে কালি লিখি দিছো কিন্তু এটো কাৰ কালি উলিয়াইছো আমি ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি ওকে বি মানে ভূমি h মানে উন্নতি এটা মান কেটা বহাই দিয়া b মানে কিমান b মানে 15 ঠিক আছে হাফ তো আহিব এফালে 15 h মানে আহিলে 16 ঠিক আছে তাৰপিছত আমি জাস্ট কটাকটি কৰিব লাগে 2 ৰে 16 8 বাৰ তেতিয়াহলে আমাৰ থাকিলে 15 আৰু 8 পূৰণ সো তেতিয়া 8 15 কিমান হ'ব 8 5 40 8 8 8 4 12 120 আৰু এককটো কি আহিব যেহেতু কালি হয় কালিটো সদায় বৰ্গ এককত আহিব বৰ্গ সেন্টিমিটাৰ ওকে এইটো আমাৰ উত্তৰ অপচন 4 টো শুদ্ধ উত্তৰ গতিকে ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে মনোযোগেৰে যদি চোৱা বুজিব পাৰিবা আৰু এইবিলাক প্ৰশ্ন তোমালোকে ভালদৰে বুজিব পাৰিলে তোমালোকে এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আৰামসে তোমালোকে পাছ কৰিব পাৰিবা ওকে